লঙ্কনী মোৰ সনুৰ ভক্তৰা সোণৰা কিয় তোমাকে কথা এটা সুধি যাওঁ বুলিহে আহিছিল কি বা পিছে ভৰিখন কি একেবাৰে দেখোন ফুলি পৰিছে ভৰি যোৱা কালি নিশাকে খাদ্যটোৰ পৰা আহোঁতে সেইখিনিতে কালি ৰাতিপুৱা দেখোন ভৰিটো ফুলি গৈছে সেইটো কথা জীৱনত কৰিছো তাক ভাবিলে মোৰ তুমি মোক প্ৰমাণ দিব লাগিব কলিতা মনৰ সুস্থতাৰ কথা ভাবি মই এতিয়াই তাৰপৰা ভাবোতে মোৰ ঈশ্বৰ অধৈৰ্য হৈ কৰিছিলো কবিতা মনত কেৱল জ্ঞান পাবে তোমাৰ ওচৰত মই কবিতা কোৱা তোমাৰ কথাৰ যেতিয়া প্ৰমাণ দিব পাৰিব সকলে আপোনাৰ আদেশ পালে মই আজি এতিয়াই ভাষা কৰোঁ কিন্তু সকলো অসুবিধা নামবোৰৰ লেখত আমি লিখে ইপমীয়া গোহাঁই আই কৰি আর তারপরে নামবোৰৰ লেখত আমি বিৰাট পৰিয়ালটো এৰি কমিয়া আছে নে নহয় পঢ়াই দিবলৈ গৈছে লগত কোন গৈছে আৰু দাম দিয়া গৈছে জুলিয়াও গৈছে আৰু লগত পঢ়িও গৈছে মই কালেগৰ ডিগ্ৰীটো পঢ়ি তাই কিয় তাই আজিকালি ডক্টৰ হৈ গ'লেও ডক্টৰ তাইক খালি নাম দে তাই আজিকালি দিয়া যদিও তেজ হৈ গ'লেও প্ৰদীপ কিলে তাই কোনোবাই সুধিলে চলা গ'লেও কি কবিয়া পঢ়াই দিওঁ তাই আপোনাক ৰজা হ'ব বুলি কওঁ মোৰ কাৰিকৰ পৰা পৰ্বতীয়াৰ কৰি কষ্টলৈ টিপমীয়াৰ কাষলৈ ফোন যায় কাম কৰোৱা ইয়াক হাতী খালত লোহা লগাই পানী লোৱা হওক অহা কালিলৈ বৰ চৰা দিয়াৰ বিচাৰ হ'ব অগুৰু ঘৰলৈ ওচৰত বেলাই ভাল পুখুৰী ইয়াক পাতে পাতে চাউল তুৰন্তে সাৱধান বৰুৱাক মাতিয়া লংকলি লংকলি বৰপতি কৰিব সামনে ভালো আছে রূপহীরে কাম রূপহী তো না জানো তাই কেন বাচ্চাদের কারেন্ট লক হয় না ইয়ো সরগলে তাই পরম্পরি ফুলৰ খাৰু পিন্ধিবলৈ দিয়া কথা তাই দেখোন আমাৰ লগত কথাই পাতিব নোখোজে ভাই মোৰ কথা তহঁতৰ আগত একো নকয় কয় সৰগলে ওচৰ সৰগলে মাৰিলেও মাৰিব কাটিলেও কাটিব হয় নাই সঁচা কথাকে কওঁ তোমাৰ মোৰ কেইটামান কথা আছে তো সম্পাদক অনুৰোধ জনাইছোঁ তেখেতক এখন আমাৰ
আজি খুব ভাল লাগিছে। বহু দিনৰ মূৰত এইদৰে জামুগুৰিলৈ আহিছোঁ আৰু আপোনালোকে হয়তো জানে মই এই অঞ্চলৰে জীয়ৰী, সেইবাবে নিজৰ ঠাইখনলৈ অহাটো এটা সৌভাগ্য আৰু আনন্দৰ কথা। আৰু ভাল লাগিছে যিগৰাকী ব্যক্তিয়ে মোক আমন্ত্ৰণ কৰিছিলে, তেওঁৰ পৰিচয়টো আপোনালোকে জানেই। আৰু আজি বহুদিনৰ মূৰত এটা বেলেগ পৰিচয়ৰে হয়তো মই দেখা পাম, আপোনালোকে দেখিছেই। আৰু সেইকাৰণে মোৰ মনত পৰিছে সেই চতিয়াৰ কথা, চতিয়াত লগ পোৱা সেই পদ্ম হাজৰিকাক। সৰুতে ময়ো তেতিয়া বিশেষ ডাঙৰ নহয়, ক্লাছ 10ত পঢ়িছিলোঁ আৰু পদ্ম সৰু। তেতিয়া আমি এখন নাটকত অভিনয় কৰিছিলোঁ একেলগে, ৰজা হৰিশ্চন্দ্ৰ। মই মাতৃ, তেওঁ মোৰ পুত্ৰ হৈছিলে। সেই স্মৃতি মোৰ এতিয়াও সজীৱ হৈ আছে। চতিয়াত আমাৰ মামাহঁতৰ ঘৰৰ ওচৰতে তেতিয়াৰ নীলিমা হল আছিলে। নীলিমা হলত খুব নাটক হৈ থাকে আৰু সেই নাটকৰ ৰিহাৰ্চেল চাবলৈ আমি পঢ়া সামৰি ৰিহাৰ্চেলত গৈ বহি থাকোঁ। খুব ভাল লাগে চাই। হয়তো ক'ব নোৱাৰাকৈ তেনেকৈয়ে মই অভিনয়ৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ আৰু মোৰ আৰম্ভণি, অভিনয় জীৱনৰ আৰম্ভণি চতিয়াতে প্ৰথম হৈছিলে। গতিকে চতিয়াৰ নাট্য চৰ্চা মই সৰুৰ পৰাই দেখিছোঁ আৰু তেতিয়াৰ দিনত ইমান সুবিধা নাছিলে, সেইকাৰণে শুনিছিলোঁ জামুগুৰিৰ কথা। খুব ভাল নাটক কৰে, খুব ভাল ভাল শিল্পী আছে আৰু বিশ্বনাথ চাৰিআলিৰ কথা শুনিছিলোঁ। গতিকে এই অঞ্চলটো আচলতে গৰকা বাপুতি নৱবন নাট্য সমাজে যি এক বছৰি বছৰি ইয়াত নাটক মঞ্চস্থ কৰি আহিছে। মই 20 বছৰৰ আগত ভোগজৰা নাটকখন প্ৰথম বিধায়ক হৈয়ে ইয়াত পুৰাৰ মনত আছে আৰু সেই সময়ত আজি মোৰ মনত পৰিছে ভৱেন বৰা ছাৰ। গতিকে সেই নাটকখন আজি পুনৰ বাপুতি ভৱন নাট্য সমাজে মঞ্চস্থ কৰিবলৈ লৈ মোক যি লক্ষীশংকৰ ভাও দিয়াৰ ব্যৱস্থা কৰিলে আৰু মই এই চৰিত্ৰত অভিনয় কৰিবলৈ পাই, মানে যদিও অভিনয় কৰা বয়স গৈছে কিন্তু অভিনয় কৰিবলৈ পাই পেলাই মই নিজে বৰ আনন্দিত আৰু মই অতিকৈ আনন্দিত। মোৰ যিখন মানে পূৰ্ণাংগ নাটক কৰাৰ জীৱনত মই ক্লাছ 5ত মৃদুলা বাইদেউ ক্লাছ 10, মৃদুলা বাইদেৱে সেইবাৰ মেট্ৰিক দিছে আৰু হৰিচন্দ্ৰ উপাখ্যান নাটকত মৃদুলা বাইদেৱে সব্যাৰ ৰোল কৰিছিল, মই ৰোহিদাসৰ ৰোল কৰিছিলোঁ। গতিকে মই আছিলোঁ বাচা আৰু মৃদুলা বাইদেৱে আছিলে আই। আজি আয়ে উন্মোচন কৰা ভোগজৰা, ফণী শৰ্মাদেৱৰ ভোগজৰা নাটক আমাৰ সখী পংকজজ্যোতি ভূঞা আৰু বন্ধু ভৱানী ভূঞাৰ যিটো পৰিচালনাত অভিনয় কৰিবলৈ পাই মই খুবেই আনন্দিত। আৰু এই চৰিত্ৰটো মই কিয় নাজানো, কন্দৰ্পেশ্বৰ সিংহৰো অভিনয় কৰিছোঁ, বিভিন্ন অভিনয় কৰিছোঁ, আমি ঘটোৎকচৰো অভিনয় কৰিছোঁ, প্ৰতাপ সিংহৰো অভিনয় কৰিছোঁ, যে এই সংলাপবিলাক কিবা হৃদয় স্পৰ্শ কৰা সংলাপ। গতিকে এই সংলাপবিলাক মাতিও মই বৰ আনন্দিত হৈছোঁ আৰু দৰ্শকেও যেন সন্তুষ্ট হোৱা অনুভৱ হৈছে, কাৰণ হুলস্থুলটো হোৱা নাই নহয়। গতিকে যি হওক, আজি এই নাটকখন মই অভিনয় কৰিবলৈ পাই, অভিনয় কৰি অতি আনন্দিত আৰু জীৱনত প্ৰথমবাৰৰ কাৰণে দ্বিতীয়টো প্ৰদৰ্শনী আমি এনেধৰণৰ নাটক অভিনয় কৰিম। গতিকে এইটো মোৰ জীৱনত কাহানিও নাছিল, এইটো এটা ঐতিহাসিক দিন যে দ্বিতীয়বাৰৰ কাৰণে একেখন নাটকেই আধা ঘণ্টা গেপ দি আমি আকৌ দ্বিতীয়বাৰৰ কাৰণে প্ৰদৰ্শন কৰিবলৈ বাপুতি নাট্য সমাজৰ প্ৰচেষ্টাত পাইছোঁ। আৰু মই মৃদুলা বাইদেউ মোৰ অতি শ্ৰদ্ধাৰ, যদিও আই বাছাৰ অভিনয় কৰিছোঁ কিন্তু অতি শ্ৰদ্ধাৰ, তেখেতৰ উপস্থিতিয়ে যথেষ্ট প্ৰেৰণা দিছে, সাহস দিছে আৰু তেখেতৰো মই সুস্বাস্থ্য কামনা কৰিলোঁ আৰু জামুগুৰিয়া ৰাইজলৈ, বাপুতি নাট্য সমাজলৈ আৰু গোটেই টীমটোৱে যেনেধৰণে এই নাটকখন অভিনয় কৰিলে, যে নাটকখনৰ মানদণ্ড মই ভাবোঁ যথেষ্ট উন্নত হৈছে। মোৰ অনুভৱটোহে কৈছোঁ, দৰ্শকৰ অনুভৱটো কি মই নাজানো, দৰ্শকৰ মনে মনে থকা চাই ভালেই হৈছে যেন লাগে। গতিকে গোটেই টীমটোৰ হৈ দৰ্শককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।